ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম তৃতীয় শ্ৰেণীৰ মৌপাঠ কিতাপখনৰ দ্বিতীয়টো পাঠ। পাঠটোৰ নাম হৈছে চতুৰ কাউৰী। এইটো এটা সাধু হয়। সাধুটো তোমালোকে পঢ়িবা। এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। ইয়াত ২ নম্বৰ প্ৰশ্নটো দিছে, একোটিকৈ বাক্যত উত্তৰ লিখা। ক, কাউৰীটোৱে চাৰিওফালে কি বিচাৰিছিল? ইয়াৰ উত্তৰ হ'ব, কাউৰীটোৱে চাৰিওফালে পানী বিচাৰিছিল। খ প্ৰশ্নটো দিছে, কাউৰীটোৰ কিয় ভাগৰ লাগিছিল? ইয়াৰ উত্তৰ হ'ব, ৰ'দত উৰি উৰি ভাগৰ লাগিছিল। গটো দিছে, কলহটোত কি আছিল? ইয়াৰ উত্তৰ হ'ব, কলহটোত কমকৈ পানী আছিল। ঘ প্ৰশ্নটো দিছে, কাউৰীটোৱে ঠোঁটেৰে কি আনি পানীত পেলাইছিল? ইয়াৰ উত্তৰ হ'ব, শিলগুটি আনি পানীত পেলাইছিল। ৩ নম্বৰটো আছে, শুদ্ধ শব্দটোত ৰাইট চিন দিওঁ আহা। কটো দিছে, সকলো জীৱ-জন্তুৰে গৰমৰ নে ঠাণ্ডাৰ দিনত পিয়াহ লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, সকলো জীৱ-জন্তুৰে গৰমৰ দিনত পিয়াহ লাগে। খটো আছে, কাউৰীটো চিলনিটো ৰ'দত উৰি উৰি ভাগৰি পৰিছিল। ইয়াৰ উত্তৰ হ'ব, কাউৰীটো ৰ'দত উৰি উৰি ভাগৰি পৰিছিল। গটো দিছে, কাউৰীটোৱে এঠাইত এটা বাল্টি কলহ দেখিলে। ইয়াত শুদ্ধটো হ'ব, কাউৰীটোৱে এঠাইত এটা কলহ দেখিলে। ঘটো আছে, কাউৰীটোৱে পানীখিনি মুখেৰে ঠোঁটেৰে ঢুকি পালে। ইয়াত শুদ্ধটো হ'ব, কাউৰীটোৱে পানীখিনি ঠোঁটেৰে ঢুকি পালে। ঙটো দিছে, আনন্দমনে কাউৰীটোৱে সাগৰৰ আকাশৰ ফালে উৰি গৈছিল। ইয়াত শুদ্ধটো হ'ব, আনন্দমনে কাউৰীটোৱে আকাশৰ ফালে উৰি গৈছিল। ৪ নম্বৰ, তলৰ শব্দবোৰ ইংৰাজীত কি হয় লিখা। চতুৰ, ক্লেভাৰ, পিয়াহ, থাৰ্ষ্টি, কাউৰী, ক্ৰ, বুদ্ধিয়ক, ইণ্টেলিজেণ্ট, অনুসন্ধান, এনকুৱাৰী, ঠোঁট, ৱেক। ৫ নম্বৰ, প্ৰশ্নৰ উত্তৰ লিখা। কটো দিছে, কলহৰ পানীখিনি কেনেকৈ ওপৰলৈ উঠি আহিছিল? ইয়াৰ উত্তৰ হ'ব, কলহটোত সৰু সৰু শিলগুটি কিছুমান ভৰাই দিয়াত পানীখিনি ওপৰলৈ উঠি আহিল। খটো দিছে, পানী খাই কাউৰীটোৱে কি কৰিলে? ইয়াৰ উত্তৰ হ'ব, পানী খাই কাউৰীটোৱে আনন্দমনে আকাশৰ ফালে উৰি গ'ল। গটো আছে, পানী ক'ত ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব, দমকল, পুখুৰী, নৈ, বিল, জান-জুৰি, সাগৰ, মহাসাগৰ আদিত পানী পোৱা যায়। ৬ নম্বৰটো দিছে, তলৰ শব্দবোৰেৰে বাক্য সাজা। প্ৰথম শব্দটো দিছে, চতুৰ। ল'ৰাটো বৰ চতুৰ। অণ্ঠকণ্ঠ। অণ্ঠকণ্ঠ লগাই বাক্য হ'ব, চৰাইজনীৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। অনুসন্ধান। মানুহজনে এটা কামৰ অনুসন্ধান কৰি আছে। অপেক্ষা। তাই মাকলৈ অপেক্ষা কৰি আছে। ৭ নম্বৰ, বিপৰীত শব্দ লিখা। বন্ধু, শত্ৰু, গৰম, ঠাণ্ডা, চতুৰ, হোজা, আনন্দ, বিষাদ, সৰু, ডাঙৰ, দিন, ৰাতি। এইসমূহ হৈছে বিপৰীত শব্দ। এই বিপৰীত শব্দসমূহ তোমালোকে ভালদৰে চাবা। ৮ নম্বৰ, হাতৰ আখৰ লিখা। যত্ন কৰিলে ৰত্ন পায়। এই বাক্যশাৰী তোমালোকে নিজৰ বহীত ধুনীয়াকৈ লিখিবা। এতিয়া ৯ নম্বৰটো দিছে, তলত দিয়া যুক্তাক্ষৰ কেইটাৰে আন ৫টাকৈ শব্দ লিখা। প্ৰথম যুক্তাক্ষৰটো দিছে নইদয়ান্দ। নইদয়ান্দ লগাই শব্দকেইটা হ'ব, নন্দ, আনন্দ, নিৰানন্দ, কান্দোন, চন্দ। তাৰ পাছত দিছে নইধয়ান্ধ। নইধয়ান্ধ লগাই হ'ব, আন্ধাৰ, বন্ধ, অন্ধ, অনুসন্ধান, গান্ধী।
নয়তন্যটো নয়তন্যটো লগাই শব্দকেইটা হ'ব জন্তু, কিন্তু, সন্তুষ্ট, সন্তুষ্টি, সন্তুলন। তাৰ পাছত আছে নৈথন্থ। নৈথন্থ লগাই হ'ব অন্থকণ্ঠ, কুণ্ঠা, লুণ্ঠন, উৎকণ্ঠা। শেষৰটো দিছে হৰ্নস্ন। হৰ্নস্ন লগাই হ'ব তৃষ্ণা, কৃষ্ণ, বিষ্ণু, উষ্ণতা, বৈষ্ণৱ। এই যুক্তাক্ষৰসমূহ তোমালোকে ভালদৰে চাবা আৰু এইসমূহৰ উপৰিও আন কিছুমান শব্দ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ দেই। ধন্যবাদ।